কংগ্ৰেছৰ দিনত এটা কথাই ভাল আছিল, ক্ৰাইম কৰি বুৰখা পিন্ধি পলাই যাব পাৰিছিল। কিন্তু এতিয়া আপোনাক এইটো কাৰণে এৰেষ্ট নকৰে যে আপুনি ক্ৰাইম কৰিছে, আপোনাক এৰেষ্ট কৰিব কাৰণ আপুনি বুৰখা পিন্ধিছে। ক্ৰাইম কৰিছে ঠিক আছে, কিন্তু ইছলামলৈ কনভাৰ্ট হ'বলৈ সাহস কেনেকৈ পালে বুলিয়ে আপোনাৰ শাস্তি হ'ব। গণতন্ত্ৰত আমি মাত্ৰ চৰকাৰক নিৰ্বাচিত নকৰোঁ, আমি এইটোও ডিচাইড কৰোঁ যে বিৰোধীত কোন থাকিব, কাৰণ বিজেপিয়ে চৰকাৰক প্ৰশ্ন কৰিব আৰু গোটেই প্ৰচেছটোকেই গণতন্ত্ৰ বুলি কোৱা হয়। সেইবোৰতো আছেই। আনফালে আমাৰ নেশ্যনেল মিডিয়া, এওঁলোক দেশৰ চতুৰ্থ স্তম্ভ নহয়, এওঁলোক বিজেপিৰ প্ৰপগাণ্ডাৰহে চতুৰ্থ স্তম্ভ। ফেনত ফাঁচি লাগি থকা কৃষক এজনক নিউজত দেখাই ইহঁতে ক'ব, দেখিছে মোদীজীয়ে ভাৰতৰ প্ৰতিখন গাঁৱতে বিজুলী পোৱাই দিছে। সিহঁতে কাৰো কথা কেয়াৰ নকৰে, দিনটো খালি বহি লৈ চৰকাৰৰ গুণগান গায়। চেমলেছ মিডিয়া, যেনেকৈ নহওক য'ৰ ত'ৰ পৰা মিলাই খালি ইহঁতে হিন্দু মুছলিম কৰিব জানে। হিন্দু ভাৰতত সুৰক্ষিত নহয়, মোগলে ভাৰত লুটি নিছিল আদিৰে অহৰহ বাতৰি চলাই থাকে। অহৰহ এইবোৰ দেখি দেখি আমি পাহৰিয়ে যাওঁ যে নীৰৱ মোদী মোগল নহয়। মনত ৰাখিব কিন্তু, ভাৰতৰ বিভিন্ন ৰাজ্যত এটকাত এবিঘাকৈ মাটি দিয়া বিজেপিৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকল মোগল নহয়।